আমি চাই না স্মার্ট মিটারের নামাজ দুর্নীতি বন্ধ করা স্মার্ট মিটারের নামাজ দুর্নীতি মুর্দাবাদ স্মার্ট মিটারের নামাজ জুলুমকারী বন্ধ করা। আমার এই মিটারটো লগোৱা হৈছে আগৰ আমাৰ বিল আহিছে আপোনাৰ 100 পৰা 50 টকা লৈকে। যেতিয়া আমাৰ এইটো মিটাৰ লগানো হৈছে ডেইলি 50 বা 60 টকা কাটে ডেইলি। আমি দুখীয়া মানুহ, আমি কেনেকুৱা বিল দিম? আমাৰ ঘৰত এটা ফ্ৰিজো নাই, এটা মটৰো নাই, আমাৰ এটা বাল্ব জ্বলে আৰু এটা ফেন চলি থাকে, এনেকুৱাটো আছে। এতিয়া আমি দুখীয়া মানুহ, আমি কি কৰিম? যে অসম চৰকাৰৰ আমাৰ মুখ্যমন্ত্ৰী ছাৰক আমি এইটো কৈছোঁ যে আমাক মিটাৰটো এইটো আমি আমাৰ দুখীয়াৰ ওপৰত দিলে আমি এইটো বিল কেনেকুৱা দিম? যে অসম চৰকাৰ আমি এইটো কৈছোঁ যে এইটো মিটাৰ দিব লাগে, আমাক পুনৰ মিটাৰ দিলে আমাৰ দুখীয়া মানুহে এইবিলাক মিটাৰটো দিব পাৰে। এটা কথাটো হ'ল ছাৰ, আপোনাৰ পইচা দিলে আৰু জ্বলে, লাইনটো মিটাৰো জ্বলি থাকে, মোৰ ঘৰত নাই। আমি সাধাৰণ কাম কৰা মানুহ হয়, আমি কেনেকুৱা আমি বিলটো দিম আৰু কেনেকুৱা আমি খাম? আমি দুখীয়া মানুহ, গতিকে আমি মুখ্যমন্ত্ৰী ছাৰক আমি অন্তত ধন্যবাদ, আমি আমাক সহায় কৰক আৰু এইটো মিটাৰ বন্ধ কৰিব লাগে। আমি এইবিলাক ছাৰক আমি কৈছোঁ যে আমাৰ ৰাজহুৱা ছাৰটো এতিয়া বন্ধ কৰিব লাগে। 81 টকাত মোৰ লাইনটো কাটি দিছে। মোৰ ঘৰত সৰু সৰু ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালী পঢ়ি থাকে। ইমান গৰমত মানুহে কেনেকুৱা থাকিব? এতিয়া মিটাৰবিলাক খুলি লৈ আহিছোঁ, থানাত জমা দিম। আমাৰ পুৰণা মিটাৰটো লাগিব, সেইটো লাগিবই। আমাৰ ৰিডিং চিটাৰ আমাৰ এইটো মিটাৰ লাগিবই, এইটো আমি নচলাওঁ। আবেদন জনাইছোঁ চৰকাৰত, আমি আবেদন জনাইছোঁ আমাৰ মিটাৰটো ঘূৰাই দিয়ক। বিল 2 মাহত 4,500 টকা। আগত আহিছিলে 1 মাহত 300, 400, 500, লাষ্ট 700 টকা আহিছে। 700 হায়েষ্ট 700 টকা আহিছে। 2 মাহত 4,500 টকা বিল আহিছে। আমাৰ ঘৰত এটা ফ্ৰিজ নাই, ইনভাৰ্টাৰ নাই, এটা কিবা একো নাই, পাংখা আৰু ভালো বিল দি পগলা হৈ গ'ল। মই ল'ৰা ছোৱালী পঢ়াম নে মই পেটে ভাত খাম নে বেমাৰী চলাম? ছাৰ হাজিৰা কাম কৰি কেনেকৈ মই স্মাৰ্ট মিটাৰ চলাম? কেনেকৈ মই বিল দিম? ছাৰ বিল বেছি আহে, মই গৰীব মানুহ, দুখীয়া মানুহ, মই ল'ৰা ছোৱালী কেনেকৈ পঢ়াম আৰু বিল কেনেকৈ দিম? বেমাৰ আজাৰ ছাৰ আছে। এতিয়া মই বিলটো বিল দিয়া শেষ কৰা লাগিব। ওই যে